কৰিছে আজিৰ পৰা আৰম্ভ? হয়, প্ৰথম কথাটো হ'ল যে আমি ডিব্ৰুগড়ত ইয়াৰ আগতো আমি দুবাৰ তিনিবাৰ আমি পাতিছোঁ ৰাইজৰ পচন্দ এটা উৎসাহ হেৰিত লৈ হঠাতে গম পোৱা গ'ল যে এটা চক্ৰই বাঘ হাজৰিকাৰ অস্তিত্বই তেখেতসকলে নাইকিয়া কৰিব বিচাৰিছে। কথাটো হ'ল আমি এই প্ৰজন্মৰ মানুহে আমি ক'ব নোৱাৰিম বাঘ হাজৰিকা আছিল নে নাই, কিন্তু আমি ক'ৰ পৰা পাইছোঁ? আমি পাইছোঁ ইতিহাসৰ ভিতৰৰ পৰা, ইতিহাসৰ পাতত যিটো লিপিবদ্ধ আছে। আৰু ইতিহাস লিখাটো আমাৰ অন্য কোনো লিখা নাই। বাঘ হাজৰিকাৰ পৰিয়ালৰ মানুহে তেখেতৰ ইতিহাস লিখা নাই। লিখিছে কোনে? সূৰ্যকুমাৰ ভূঞাদেৱে লিখিছে, এজন ভাল ইতিহাস। ইয়াৰ উপৰিও যদি আৰু আমি অন্যান্য নথি পত্ৰ চাওঁ তেনেহ'লে বাঘ হাজৰিকাৰ অস্তিত্বক আমি অস্বীকাৰ কৰিব নোৱাৰি। আৰু দ্বিতীয়তে কথাটো হ'ল এটা পৰ্যায়ক্ৰমে তেখেতসকলে আগৰ পৰাই এটা ছিষ্টেমেটিক ৱেইট এই মানুহজনৰ বীৰজনৰ নাম ইতিহাসৰ পাতৰ পৰা মুচিবলৈ চেষ্টা কৰিছে। কিন্তু ইতিহাসতো কেতিয়াও মুচি যাব নোৱাৰে। আজি মুবাৰক শ্বাহ যিটো চিঠি লিখিছিলে, মুবাৰক শ্বাহে যি সময়ত আছিলে দিল্লীত তেতিয়া সেই সময়ত চিঠি লিখিছিলে। মুবাৰক শ্বাহৰ লগত আৰু দাৰোগা এজন আছিলে, দাৰোগা জৈনুদ্দিনেও সেই সময়ত এই আমাৰ যিটো ইণ্ডিপেণ্ডেঞ্চ, ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ 1857 চনৰ যিটো ইণ্ডিপেণ্ডেঞ্চ, চিপাহী মিউটিনি, সেই তাৰ চিঠি লিখিছিলে। সেই চিঠিৰ পৰাই ইংৰাজ চাহাবসকলে তাৰ পৰাই মূল তথ্যটো লৈ পেলাই কোন জীয়াই আছিলে কোন জীয়াই নাই এনেকৈ কৰি ইতিহাস লিপিবদ্ধ কৰি গৈছে। আৰু সেই লিপিবদ্ধ কৰাৰ ফলতে আজি আমি গম পাইছোঁ যে সেই সময়ত কোন কোন আছিলে চিপাহী মিউটিনিৰ সময়ত, চিপাহী মিউটিনি কিহৰ কাৰণে হৈছিলে, তাৰ অৰ্থনৈতিক সমস্যা কি আছিলে, অৰ্থনৈতিক বেকগ্ৰাউণ্ড কি আছিলে, এইখিনি কথা আমি গম পাইছোঁ ক'ৰ পৰা? আমি ইতিহাসৰ পাতৰ পৰা। আজি এই বীৰ লাচিতৰ যিটো কথা আমি পৰম্পৰাগতভাৱে আমি শুনি আহিছোঁ, তেখেতে কেনেকৈ যুদ্ধ জয় কৰিলে, সেই যুদ্ধ জয়ৰ সময়ত আজান দিয়াৰ সময়ত এই গৈ তেখেতে বাৰুদবিলাক বৰটোপত পানী সোমাই দিছিলে, এনে কথা ইতিহাসত লিপিবদ্ধ আছে। আমি এই মুহূৰ্তত যদি মোক প্ৰশ্ন কৰা যে আপুনি কেনেকৈ জানিলে, মই একমাত্ৰ এটাই উত্তৰ দিব লাগিব যে ইতিহাস পঢ়িছোঁ আমি। ৰাইজ যিসকলে পৰম্পৰাগতভাৱে কথা যিখিনি আহি আছে ইজনৰ পাছত ইজন, আজি মই কৈছোঁ, কালি মোৰ সন্তানে মোক ক'ব যে আপুনি বাঘ হাজৰিকা আমাক দেউতাই এনেকৈ কৈছিল। তেনেকৈ ধৰণে মুখৰ বাগৰি আহি যিটো অৱস্থা হৈছে সেইটো অৰেল হিষ্ট্ৰী। আমি অৰেল হিষ্ট্ৰী মতে আমি গম পাওঁ যে তেখেত আছিল, তেখেত বীৰ এজন। আৰু তেখেতৰ এটা প্ৰক্ৰিয়া চলিছে যাতে এই সমন্বয়ে যিটো সেতু গঢ়িছিল দুজনে মিলি পেলাই, এই সমন্বয় সেতুটো ভাঙিবলৈ এটা প্ৰচেষ্টা চলাই আছে। এই প্ৰচেষ্টা আমি ৰোধ কৰিবই লাগিব, কাৰণ অসমীয়া জীয়াই থাকিবলৈ হ'লে অসমীয়া জীয়াই থকাৰ যিখিনি মূল উপাদান, সেই উপাদানখিনি আমি সুৰক্ষিত কৰিবই লাগিবই, সংৰক্ষণ কৰিব লাগিবই। আমি সেইকাৰণে আমি ভাবোঁ যে বীৰ হাজৰিকাৰ প্ৰাসংগিকতা এতিয়াও আছে সমাজত, আৰু বীৰ হাজৰিকাক আমি জীয়াই ৰাখিবই লাগিবই আমাৰ নিজৰ ভালৰ কাৰণে। সাধাৰণতে বুৰঞ্জী, যাক ইতিহাস বুলি কয়, মই বিভিন্ন কিতাপত পাইছোঁ, আৰু যিসকলে হিষ্ট্ৰীত MA পঢ়িছে তেওঁলোকে জানে যে প্ৰথম অৱস্থাত প্ৰথম ফেমিলি লাইনেজটো যদি আছে, কোনোবা এজন মানুহ নাইকিয়া, তেওঁৰ কিন্তু ফেমিলি লাইনেজটো আছে, সেইটো প্ৰথম কনচিডাৰ কৰে। 2 নম্বৰ, অতীতৰ পৰা চলি অহা যিবোৰ কথা সেইবোৰ গ্ৰাহ্য কৰে। তাৰপিছত যদি স্মৃতি হিচাপে কিবা আছে, তেওঁ থকা ঠাই বা ঘৰ বা বস্তু বহন সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰে, তাৰ ওপৰত বুৰঞ্জীটো হয়। গতিকে মই যিটো প্ৰশ্ন আপোনালোকে কৰিছে, এই বাঘ হাজৰিকাৰ এইটো মই আৰু পিছলৈ গৈছোঁ। 57 চনতে 1957 মোৰ দেউতাই তেওঁক ক'লে যে আপোনালোকৰ পৰিয়ালৰ মানুহৰ দয়া চাৰিআলিৰ ওচৰত হাঁহ চৰাত আপোনালোকৰ মাটি আছে, আপোনালোকে নাযায় কেলৈ? 57 চনতে তেখেতে এবাৰ গৈছিলে লেপেটকালত কাম কৰি থাকোঁতে। তাৰপিছত মই কলেজীয়া জীৱনত আৰু বহুতবাৰ মই গৈছোঁ এতিয়ালৈকে। তাত মই বাঁহডোঙাৰ পুখুৰী দেখিছোঁ, যিটো চক্ৰধৰ সিংহই উদয়াদিত্য সিংহই দান কৰিছিলে। তাৰ পাৰত এখন স্কুল 84ত, এখন 83 নে 84ত এখন স্কুল গঢ়ি উঠিছিলে, বাঘ হাজৰিকা বুনিয়াদী স্কুল। তাৰপিছতে তেওঁৰ থকা ঠাই ডোখৰো আছিলে, তাত 100 পুৰা মাটি দিছিলে বুলি আছিলে, যিটো সময়বালিত কিছু দুষ্ট প্ৰকৃতিৰ লোকে তাক পুতি দিছে। মই দেখালৈকে মোৰ কিতাপত ফটোখন আছে, ফটোবোৰ আছে। সেই সময়ত যিসকল শিক্ষা অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰী আছিলে তেওঁলোকৰ ফটোৰ সৈতে আৰু সেই জেগাটুকুৰৰ সৈতে মোৰ ফটোগ্ৰাফ হিচাপে
এই তাৰ সেই চিনাক্তকৰণ আছে। দ্বিতীয়তে অলপতে মোৰ ডাঙৰ পুত্ৰ আছিফ একদম বাঘ হাজৰিকা য'ত আছিলে তাৰ গাঁৱৰ মানুহে সদায় মাতি থাকে। ইতিমধ্যে মুকুট শৰ্মাই এখন বিখ্যাত কিতাপো লিখিছে তেওঁ, বাঘ হাজৰিকা বাস্তৱ নে বাস্তৱ, এই কিতাপখনো মোৰ তাত আছে। তেওঁ গৈ পেলাই তাত এই গোটেইখিনি তেওঁ ভেৰিফাই কৰি আহিছে। তেওঁ কৈছে যে বাঘ হাজৰিকা নিশ্চয় আছে, কেলৈ ঘৰ বাৰী চব আছে। এই অলপতে আছিফ হাজৰিকা গৈ পেলাই জংঘলৰ মাজত গৈ পেলাই গাঁৱৰ মানুহে লৈ গৈছে। এয়া মছজিদ দেখুৱাইছে, ঘৰ দেখুৱাইছে, বস্তু বাহানি দেখুৱাইছে। ইয়াৰ পিছত যদি বাঘ হাজৰিকা কোনোবা নাই বুলি কয়, তেওঁ অস্তিত্ব স্বীকাৰ কৰে। বহুত মানুহ এনেকৈ হেৰাই গৈছে বুৰঞ্জী পাতত। কাৰণ বুৰঞ্জী লেখকসকলে তিনিটা কথা আছে। প্ৰথম কথা হৈছে নিজৰ ববীয়াকৈ লেখা। বুৰঞ্জী আচলতে নেলেখে, ই লিপিবদ্ধ কৰে। বুৰঞ্জীক আৰু যেনেকৈ তালিচ আহিছিলে মৃদুম্লাৰ লগত, বুৰঞ্জী লিখিবৰ কাৰণে লৈ আহিছে, তেওঁলোকে লিপিবদ্ধ কৰিবৰ কাৰণে লৈ আহিছিলে। যেনেকৈ আমাৰ মহাৰাজ চুকাফাই, স্বৰ্গদেৱ চুকাফাই যিধৰণে আহিছিলে, তেওঁলোকে আহোমসকলৰ বুৰঞ্জী লেখাৰ নিয়ম আছিলেই। তেওঁলোকে দুই ধৰণৰ বুৰঞ্জী লিখিছিলে, দেও বুৰঞ্জী আৰু দিন বুৰঞ্জী। দেও বুৰঞ্জীত তেওঁলোকে ধৰ্ম কৰ্ম ইত্যাদিৰ বিষয়ে তেওঁলোকে উল্লেখ কৰিছিলে, আৰু দিন বুৰঞ্জীত দৈনিক এডমিনিষ্ট্ৰেশ্যনৰ হিচাপে এইবিলাক ৰেকৰ্ড কৰিছিলে। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক যেতিয়া বস্তু হিচাপে যেতিয়া আছে, ইয়াৰ পিছত বাঘ হাজৰিকা যদি নাকচ কৰি দিয়ে, তেতিয়াহ'লে আৰু ক'বলৈ একো নাই। উদ্দেশ্য প্ৰণোদিত বুলিয়েই ধৰি ল'ব লাগিব সেইটো।